বাজেটত অসমৰ বাবে ভাল খবৰ। নামৰূপত স্থাপন হ'ব নতুন ইউৰিয়া প্ৰকল্প। বছৰি 12.7 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনত গুৰুত্ব। বিত্তমন্ত্ৰীৰ ঘোষণাৰ পিছতেই নামৰূপত উৎসৱমুখৰ পৰিৱেশ। চনতে আধাৰশিলা স্থাপন হোৱা সাৰ কাৰখানাৰ চতুৰ্থ গোটটি দীৰ্ঘদিন ধৰি স্থবিৰ হৈ আছিল। কিন্তু আজি কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাৰ কাৰখানাৰ 12.7 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম এটা নতুন গোট স্থাপনৰ ঘোষণা কৰে। এই খবৰ লাভ কৰাৰ পাছতেই নামৰূপত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। আজি আমাৰ যি কেন্দ্ৰীয় বাজেটত অলপ আগতে আমি দেখা পালোঁ যে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী তেখেতে বাজেট প্লেচ কৰিলে আৰু তাতে আমাৰ নামৰূপ সাৰ কাৰখানাৰ যি চতুৰ্থ গোটৰ বিষয়টি আছিলে এই বিষয়টো তেখেতে এটা ধাপ আগবঢ়ালে আৰু আজি এই মূল বাজেটত এই নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ বিষয়টো সন্নিৱিষ্ট হ'ল। আমি খুব উৎফুল্লিত আৰু খুব আমি আদৰণি জনাইছোঁ বিশেষকৈ আমাৰ কেন্দ্ৰীয় চৰকাৰ তথা আমাৰ অসম চৰকাৰক। আজি আচলতে নামৰূপবাসী হিচাপে বা আমাৰ নামৰূপ সাৰ কাৰখানাৰ কৰ্মবৃন্দ হিচাপে বা আমি শ্ৰমিক হিচাপে আজি উৎফুল্লিত হৈছোঁ। আমি জীপাল পাই উঠিছোঁ, আমি পুৰত হৈ উঠিছোঁ। কাৰণ কিয়নো এইটো এটা বহুত দীৰ্ঘদিনীয়া এটা দাবী আছিলে। বহুত মানুহ ৰিটায়াৰ হৈ গ'ল যিসকলে আজি নামৰূপ চতুৰ্থ গোট বিচাৰি আছিলে নামৰূপখন জীপাল পাই তুলিবলৈ। এই সময়ত এতিয়া এনেকুৱা এটা ক্ষণত যিটো সময়ত আজি ঘোষণা হৈছে আমি নথৈ আনন্দিত হৈছোঁ। আৰু বাজেটত নতুন গোট স্থাপনৰ অনুমোদনৰ পিছতেই আজি সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত 3খন ইউনিয়ন ক্ৰমে ফাৰ্টিলাইজাৰ শ্ৰমিক ইউনিয়ন, ফাৰ্টিলাইজাৰ ৱৰ্কাৰ্ছ ইউনিয়ন আৰু ফাৰ্টিলাইজাৰ ইণ্ডিপেণ্ডেণ্ট ইউনিয়নৰ বাবে আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আমাৰ বাজেট যি ছেশ্যন চলি আছে তাত নিৰ্মলা সীতাৰমণে যি ঘোষণা কৰিলে আমি গোটেই ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যনৰ আমি সকলো কৰ্মচাৰীবৃন্দ, বিষয়া, ৱৰ্কাৰ চবেই আমি যথেষ্ট সুখী। 2006 চনৰ পৰা এই নামৰূপৰ ঘোষণা হোৱাৰ পাছৰ পৰা এই ফেক্টৰীটোৰ ইউনিয়নৰ লগত জড়িত বা জড়িত নথকা ইয়াত প্ৰতিজন কৰ্মচাৰী, প্ৰতিজন বিষয়াই এই বিষয়ে আমি বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদ কৰি আহিছোঁ, বিভিন্ন ধৰণৰ দাবী আমি উত্থাপন কৰি আহিছোঁ। ইয়াৰ কাৰণে আমি দিল্লীলৈও বহুতবাৰ গৈছোঁ। কিন্তু আজি এই সুদীৰ্ঘ 19 বছৰৰ মূৰত আজি এই চেণ্ট্ৰেল বাজেটত যেতিয়া নামৰূপৰ ঘোষণা নিৰ্মলা সীতাৰমণে কৰিলে তেতিয়া আমি এই বিষয়ক লৈ পেলাই আমি যথেষ্ট আমি নিজে আজি নতুনকৈ যি পাই উঠাৰ নিচিনা এটা আমাৰ হৈছে। মনোজ তামুলীৰ প্ৰতিবেদন। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।